নমস্কাৰ আটাইকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰত কেনেকৈ স্বাধীন হ'ল আৰু কি প্ৰধান ঘটনা আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বা স্বাধীনতাৰ যুঁজৰ সেইখিনিৰ কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। এতিয়া ভাৰত প্ৰায় 200 বছৰ ইংৰাজৰ অধীনত আছিল আৰু 15 আগষ্ট 1947 চনৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। কিন্তু এইখিনি সময়ত প্ৰায় 200 বছৰ এইখিনি সময়ত যথেষ্ট কষ্ট কৰিবলগীয়া হয়, আমাৰ দেশবাসীয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়, বিভিন্ন ঘটনা সংঘটিত হয়, বহুতো আন্দোলন হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে আৰু বহুতো নেতা বা জনসাধাৰণো সংযুক্ত হৈ আছিলে ভাৰতৰ এই স্বাধীনতা সংগ্ৰামত। আৰু এটা কথা ইণ্টাৰেষ্টিং কথা যে 15 আগষ্ট 1947 চন এই 15 আগষ্ট তাৰিখটোতে কিয় ভাৰতক স্বাধীন বুলি ডিক্লেয়াৰ কৰা হ'ল? কাৰণটো হ'ল তাৰ ঠিক 2 বছৰ আগতে 1947 চনত ভাৰত স্বাধীন হৈছিল। তাৰ ঠিক 2 বছৰ আগতে 1945 চনৰ 15 আগষ্টত জাপানে দ্বিতীয় বিশ্বযুদ্ধত আত্মসমৰ্পণ কৰিছিল। এতিয়া কথা হ'ল জাপানে আত্মসমৰ্পণ কৰিছিল 15 আগষ্টত বা আত্মসমৰ্পণৰ ডিক্লাৰেশ্যন কৰিছিল, তাৰ লগত ভাৰতৰ স্বাধীনতা দিৱসৰ কি সম্পৰ্ক আছে? কাৰণ দ্বিতীয় বিশ্বযুদ্ধত জাপান আৰু ব্ৰিটেইন দুটা পৰস্পৰৰ শত্ৰু দেশ আছিলে। সেই গতিকে জাপান যেতিয়া পৰাজয় স্বীকাৰ কৰিলে আৰু তেওঁলোকে ক'লে যে 15 আগষ্টত ক'লে যে জাপানী সেনা চাৰেণ্ডাৰ কৰিব আৰু সেইটো এটা ব্ৰিটিছ হওক বা আমেৰিকানসকলৰ কাৰণে এটা জয়লাভৰ সময় আছিলে। সেই গতিকে 15 আগষ্ট তাৰিখটোকে ধাৰ্য কৰা হৈছিলে ব্ৰিটিছসকলৰ দ্বাৰা যে সেইদিনা ভাৰতৰ স্বাধীন কৰা হ'ব বা ভাৰতৰ দেশখনৰ দায়িত্বভাৰ ভাৰতীয়সকলক দিয়া হ'ব। এতিয়া আমি আহিছোঁ আমাৰ যি মুখ্য আলোচনা, ভাৰত কেনেকৈ স্বাধীন হ'ল। কিছু ঘটনা আমি জানি ল'ব লাগিব। সেইখিনি আচল যিবিলাক ঘটনা বা আন্দোলন সংগঠিত হৈছিল ভাৰত ব্ৰিটিছৰ অধীনত থকাৰ সময়ছোৱাত সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম, সংক্ষেপে আলোচনা কৰিম। 1757 পলাচীৰ যুদ্ধ হৈছিলে। পলাচীৰ যুদ্ধৰ ভিডিঅ' এটা বনাইছিলোঁ, মই চাই ল'ব পাৰিলে আপোনালোকে, মই লিংক দি দিম। পলাচীৰ যুদ্ধৰ পিছত কি হ'ল, ভাৰতৰ আচল শাসনভাৰ গ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ। তাৰ পাছত কি হ'ল 1857 চনত তেতিয়াও ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজত্ব কৰি আছিলে। সেই সময়ত চিপাহী বিদ্ৰোহ হয় আৰু চিপাহী বিদ্ৰোহৰো মই এটা ডিটেইল ভিডিঅ' বনাই থৈছোঁ, তাৰ লিংক ওপৰ আই বাটনত দি দিম। চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিৱৰ্তে শাসন ব্যৱস্থা যায়, যি ব্ৰিটিছ ৰাজ পৰিয়াল আছিলে, ব্ৰিটিছ ক্ৰাউন বুলি যাক কোৱা হয়, সেই ব্ৰিটিছ ৰাজ পৰিয়ালৰ হাতলৈ ভাৰতৰ শাসনতন্ত্ৰ গ'ল। আৰু তাৰপিছত পৰৱৰ্তী সময়ত 1885 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয় এক ব্ৰিটিছৰ দ্বাৰা। আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কি কাৰণে প্ৰতিষ্ঠা কৰা হৈছিল, যাতে ভাৰতীয়সকলে নিজৰ যিসমূহ কথা আছে সেইসমূহ কথা যাতে যি ব্ৰিটিছ ক্ৰাউন বা ব্ৰিটিছ গভৰ্ণমেণ্ট সেই গভৰ্ণমেণ্টৰ ওচৰত ৰাখিব পাৰে, সেই উদ্দেশ্যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল 1885ত। কিন্তু ইনিচিয়েলি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মডাৰেট আছিলে, বেছি উগ্ৰ ভাৱ বা আন্দোলনৰ ভাৱ এটা নাছিলে। গতিকে সেই কিছু সংস্কাৰ কৰা ভাৰতৰ শাসন ব্যৱস্থাত আৰু যি ভাৰতীয় নাগৰিকসকল আছিলে, ভাৰতীয় নাগৰিকৰ যি পাৰ্টিচিপেশ্যন বিচাৰিছিলে, ভাৰতীয় নাগৰিকে যি ব্ৰিটিছ শাসন ব্যৱস্থা তাত অংশগ্ৰহণ কৰক, এইখিনি মেইন ডিমাণ্ড আছিলে ইনিচিয়েলি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। আৰু তেখেত হ'ল মংগল পাণ্ডে, যাৰ নেতৃত্বত চিপাহী বিদ্ৰোহ হৈছিলে 1857ত। তেখেতক ব্ৰিটিছে পৰৱৰ্তী সময়ত মৃত্যুদণ্ডও দিয়ে। 1905 চন বা 1905ত বেংগল পাৰ্টিশ্যন হ'ল, বংগভংগ হ'ল আৰু বংগভংগৰ পৰৱৰ্তী সময়ত স্বদেশী আন্দোলন হয়। এতিয়া কথা হ'ল যে বংগভংগ কি কাৰণে কৰা হৈছিলে, মই বংগভংগৰ ওপৰতো এটা ভিডিঅ' বনাই থৈছোঁ, ওপৰৰ আই বাটনত পাৰিলে লিংক দি দিম। বংগভংগ মেইনলি কৰা হৈছিলে যে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বা বিভাজন সৃষ্টি কৰিবলৈ। পশ্চিমবংগ আৰু পূৰ্ববংগ এই দুটা ভাগত ভাগ কৰা হৈছিলে আৰু পূৰ্ববংগত অসমক ৰখা হৈছিলে। অসম বা আজিৰ যি বাংলাদেশ সেইখিনিক পূৰ্ববংগত ৰখা হৈছিলে। আৰু এটা কথা মন কৰিবলগীয়া, সেইখিনি সময়ত যি পূৰ্ববংগ বা বাংলাদেশ যি আজি, তাৰ পৰা অসমলৈ বহুতো কৃষকৰ প্ৰব্ৰজন হৈছিলে, ইমিগ্ৰেশ্যন হৈছিলে। আৰু এই বংগভংগক যথেষ্ট পৰিমাণে বিদ্ৰোহ কৰা হয়, পশ্চিমবংগত যথেষ্ট পৰিমাণৰ বিদ্ৰোহ হয়, আন্দোলন হয়। আৰু সেইখিনি সময়তে স্বদেশী আন্দোলনে গঢ় লৈ উঠে। স্বদেশী আন্দোলন কি, যে ব্ৰিটিছ বস্তু বৰ্জন কৰিব লাগে আৰু ভাৰতীয় বস্তু গ্ৰহণ কৰিব লাগে। ভাৰতত যি বস্তু নিৰ্মিত সেইখিনি গ্ৰহণ কৰি ব্ৰিটেইনৰ দ্বাৰা নিৰ্মিত বস্তু বৰ্জন কৰিব লাগে।
ই এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় আছিলে ভাৰতৰ স্বাধীনতা আন্দোলন বংগভংগ বা পাৰ্টিশ্যন অফ বেংগল। পৰৱৰ্তী সময়ত নন কোঅপাৰেশ্যন মুভমেণ্ট হয়। নন কোঅপাৰেশ্যন মুভমেণ্ট মানে অসহযোগ আন্দোলন। মহাত্মা গান্ধীৰ দ্বাৰা মানে ইয়াক নেতৃত্ব দিয়া হৈছিলে। কি কাৰণে হৈছিলে? ৰাওলাট আইন আৰু জালিয়ানৱালা বাগৰ যি হত্যাকাণ্ড তাৰ বিৰোধিতা কৰিবলৈ। এতিয়া মই ৰাওলাট আইন আৰু জালিয়ানৱালা বাগৰ ভিডিঅ' এটা বনাই থৈছোঁ, ওপৰৰ আই বাটনত লিংক দি দিম, মই চাব পাৰে আপোনালোকে। আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অসহযোগ আন্দোলন আৰম্ভ কৰাইছিলে। আৰু ই এটা গণ আন্দোলন আছিলে আৰু যাৰ দ্বাৰা ব্ৰিটিছ শাসন ব্যৱস্থাৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিবলৈ বিচৰা হৈছিলে। আৰু মন কৰিব যে এই যি নন কোঅপাৰেশ্যন মুভমেণ্ট বা অসহযোগ আন্দোলন ই কিন্তু শান্তিপূৰ্ণ আন্দোলন আছিলে প্ৰথমতে, কিন্তু পৰৱৰ্তী সময়ত চৌৰি চৌৰাত এটা হিংসাত্মক ঘটনা সংঘটিত হয়। আৰু সেই চৌৰি চৌৰা ঘটনাৰ সেই মানে পিছত কি কৰা হ'ল, মহাত্মা গান্ধীয়ে এই যি অসহযোগ আন্দোলন সেই অসহযোগ আন্দোলন উইথড্ৰ কৰে, স্থগিত ৰাখে। চ' পাৰিলে মই চৌৰি চৌৰা ঘটনাৰ ওপৰতে ভিডিঅ' এটা বনাম কেতিয়াবা ভৱিষ্যতে। পৰৱৰ্তী সময়ত 1930 চনত চল্ট মাৰ্চ বা যি দাণ্ডি সত্যাগ্ৰহ বা নিমখ সত্যাগ্ৰহ আৰম্ভ কৰা হয় গান্ধীজীৰ দ্বাৰা। আৰু চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট। চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট মানে আইন অমান্য আন্দোলন। অ'কে, মানে অসামৰিক আইন অমান্য আন্দোলন মহাত্মা গান্ধীৰ দ্বাৰা মানে নেতৃত্ব দিয়া হয় 1930 চনত। কি কাৰণে? ব্ৰিটিছসকলে নিমখৰ ওপৰত টেক্স বহাইছিলে, কৰ। সেই টেক্সৰ প্ৰতিবাদ কৰিবলৈ যে ব্ৰিটিছৰ যি মনোপলি আছিলে নিমখৰ ওপৰত, তাৰ বিৰুদ্ধে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট অনুষ্ঠিত মানে আৰম্ভ কৰা হৈছিলে। আৰু ভাৰতৰ কেইবা লাখো লোক এই আন্দোলনত অংশগ্ৰহণ কৰিছিলে। আৰু এই আন্দোলন পৰৱৰ্তী সময়ত যি স্বাধীনতাৰ ডিমাণ্ড, ভাৰতৰ যি ডিমাণ্ড ফৰ ইণ্ডিপেণ্ডেঞ্চ, তাক আৰু অতি প্ৰবল কৰি তুলিছিলে। গান্ধীজীক মানে এই চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট বা আন্দোলনত অংশগ্ৰহণ কৰা দেখা গৈছে। পৰৱৰ্তী সময়ত কুইট ইণ্ডিয়া মুভমেণ্ট হয়। কুইট ইণ্ডিয়া মুভমেণ্ট মানে ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰো মই ভিডিঅ' এটা বনাই থৈছোঁ, চাব পাৰে আপোনালোকে। ৱৰ্ল্ড ৱাৰ II আৰম্ভ হয় কেতিয়া? 1939। আৰু 1939ত যি ৱৰ্ল্ড ৱাৰ II আৰম্ভ হৈছিল, তাৰ মানে ব্ৰিটিছসকলৰ পৰা মানে এটা আশা আছিলে যে ভাৰতক ব্ৰিটিছসকলে স্বাধীন কৰি দিব বা ভাৰতৰ শাসনভাৰ ব্ৰিটিছসকলে এৰি দিব। কিন্তু ব্ৰিটিছসকলে মানে ৰিফিউজ কৰিলে, এৰি নিদিব বুলি ক'লে। আৰু সেইটো সময়ৰ কাৰণ চাওক, যি ব্ৰিটেইন আছিলে, ব্ৰিটেইন দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিলে, গভীৰভাৱে অংশগ্ৰহণ কৰিছিলে। আৰু তাৰে সুযোগ লৈ 1942ত মহাত্মা গান্ধীৰ নেতৃত্বত মানে কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰা হয়। আৰু ব্ৰিটিছসকলক কোৱা হয় যে কুইট ইণ্ডিয়া, ভাৰত ত্যাগ কৰক। আৰু এই আন্দোলন যথেষ্ট সফল আছিলে, বহুতো মানুহ অংশগ্ৰহণ কৰিছিলে। ব্ৰিটিছসকলে কঠোৰ হাতেৰে দমনো কৰিছিলে, এৰেষ্টো কৰিছিলে বহুত। আৰু এই যিটো আন্দোলন আছিলে, এই আন্দোলনে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ভাৰতৰ স্বাধীনতা আন্দোলনক আৰু অতি তীব্ৰতৰ কৰাৰ কাৰণে পৰৱৰ্তী সময়ত। আৰু ইয়াত ভাৰত ত্যাগ আন্দোলনত সেই সময়ত ভাৰতৰ নাগৰিকসকলে অংশগ্ৰহণ কৰা দেখা গৈছে। পোষ্ট ৱাৰ পলিটিকেল ডেভেলপমেণ্ট। আচ্ছা, এইখিনিতে এটা কথা ক'ব লাগিব, যিখিনি সময়ত এইবিলাক ভাৰত ত্যাগ আন্দোলন হৈ আছিলে বা ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত এইখিনি কথা, সেইখিনি সময়তে নেতাজী সুভাষ বোসে আজাদ হিন্দ ফৌজ গঠন কৰিছিলে। আৰু সেই আজাদ হিন্দ ফৌজে কিন্তু ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামত অৱতীৰ্ণ হৈছিলে। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত কি হ'ল, ব্ৰিটেইন গভীৰভাৱে অংশগ্ৰহণ কৰিছিলে, অলৰেডি কোৱা হ'ল। অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে ব্ৰিটেইন অতি দুৰ্বল হৈ পৰে। আৰু সেই সময়ৰ যি লেবাৰ পাৰ্টিৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিলে ক্লিমেণ্ট এটলি। ক্লিমেণ্ট এটলি মানে ভাৰতৰ যি শাসন ব্যৱস্থা, শাসনৰ ভাৰ ভাৰতীয়সকলক গতাই দিব বিচাৰিছিলে। মানে তো মোৰ চিম্পাথেটিক আছিলে, সহানুভূতি বেছি আছিলে ভাৰতৰ যি স্বাধীনতা আন্দোলন তাৰ প্ৰতি। কিন্তু এইখিনি সময়তে 1946 এটা নেভেল মিউটিনি হয়। নেভেল মিউটিনি মানে কি? নৌসেনাৰ যিসকল সেনা আছিলে, নৌসেনাত যিসকল কৰ্মৰত আছিলে, তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহ কৰে। আৰু বিদ্ৰোহ কৰাৰ কাৰণ কি? কাৰণ যিসকল নৌসেনাৰ মানুহে ব্ৰিটিছৰ হৈ কাম কৰিছিলে, তেওঁলোকক বেছি পইচা দিয়া নাছিলে, দৰমহা বেছি নাছিলে, বা তেওঁলোকৰ যি জীৱন ধাৰণৰ মান অতি ভাল এটা নাছিলে, তেওঁলোকক নিম্নমানৰ খাদ্য খাবলৈ দিয়া হৈছিলে। কাৰণ অলৰেডি কৈ আছে যে ব্ৰিটেইন ইকনমিকেলি দুৰ্বল হৈ গৈছিলে। সেইটো ঘটনাও কিছু পৰিমাণে স্বাধীনতাৰ কাৰণে যি ভাৰতৰ মানে এটা আন্দোলন আছিলে, সেই আন্দোলনক এটা মানে ফিৰিঙতি জগোৱা বুলিও বা ফিৰিঙতি মানে প্ৰদান কৰা বুলিও ক'ব পাৰি। কাৰণ সেইখিনি সময়লৈকে প্ৰায় মানে ফিক্স হৈ গৈছিলে যে ব্ৰিটিছসকলে ভাৰতৰ শাসনভাৰ এৰি দিব।
কিন্তু কিবা এটা কাৰণবশতঃ নেভেল মিউটিনি মানে ছাকচেছফুল হ'ব নোৱাৰিলে, গতিকে 1946ত ভাৰত স্বাধীন হ'ব নোৱাৰিলে। এটা বছৰ পিছত অৱশ্যে স্বাধীন হ'ল, কিন্তু সেই সময়ত যি কংগ্ৰেছৰ নেতা আছিলে মহাত্মা গান্ধী হওক বা বল্লভভাই পেটেল হওক, তেওঁলোকে কিন্তু সৈন্যসকলক সহযোগ নকৰিলে, গতিকে 1946ত ভাৰত স্বাধীন নহ'ল। আৰু এইখিনি সময়তে হিন্দু আৰু মুছলিমৰ মাজত যি বিভেদ, সেই বিভেদো মানে ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। আৰু মুছলিম লীগে অলৰেডি ডিমাণ্ড কৰি আছিলে যে মুছলিমসকলৰ কাৰণে বেলেগ এখন ৰাষ্ট্ৰ লাগে, পাকিস্তান লাগে বুলি। আৰু ইয়াত এইখন ছবিত হিন্দুস্তান বোলা এখন জাহাজক দেখা গৈছিলে, আৰু যিটো নেভেল মিউটিনিৰ কথা ক'লোঁ, এইখন জাহাজ সেই নেভেল মিউটিনি বা নৌসেনাৰ যি বিদ্ৰোহ, সেই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিলে। এতিয়া কথা হ'ল, ভাৰতক স্বাধীনতা দিয়া হ'ল মাউণ্ট বেটেন প্লেন এণ্ড পাৰ্টিশ্যন। লৰ্ড মাউণ্ট বেটেন ভাৰতৰ যিগৰাকী শেষৰজন ভাইচৰয় আছিলে, ব্ৰিটিছসকলে তেখেতক ভাৰতলৈ পঠিয়ায়। আৰু কি হিচাপে পঠিয়ায়, মানে কি কৰিবলৈ পঠায়, ভাৰতখনক দুটা ভাগত ভাগ কৰিব লাগে, ভাৰত আৰু পাকিস্তান। কাৰণ মুছলিম লীগৰ কথা কোৱা আছে অলৰেডি, মহম্মদ আলী জিন্নাহ মুছলিম লীগৰ লিডাৰ। মুছলিম লীগে পাকিস্তান বুলি এখন বেলেগ ছেপাৰেট কাণ্ট্ৰি ডিমাণ্ড কৰি আহিছিলে, আৰু ব্ৰিটিছসকলে সেই ডিমাণ্ডত মান্তীয় হ'ল যে ভাৰতবৰ্ষখনক দুটা ভাগ কৰি ভাৰত আৰু পাকিস্তান কৰা হ'ব। আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড AIML যি মুছলিম লীগ, মানে ব্ৰিটিছৰ এই প্লেনত সন্মতিও দিলে, যে মাউণ্ট বেটেনৰ যি প্লেন আছিলে যে 2 নেশ্যন ইণ্ডিয়া এণ্ড পাকিস্তান, তাক সন্মতিও দিলে। আৰু ইয়াত দেখা গৈছে মাউণ্ট বেটেনক দেখা গৈছে, জৱাহৰলাল নেহৰুক দেখা গৈছে, আৰু মহম্মদ আলী জিন্নাহকো দেখা গৈছে এইখন পিকচাৰত। পৰৱৰ্তী সময়ত ভাৰত স্বাধীন হ'ল 15 আগষ্ট 1947 চন। মই অলৰেডি আলোচনা কৰিলোঁ 15 আগষ্টেই কিয় ভাৰত স্বাধীন হ'ল, আৰু জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ল। পাৰ্টিশ্যন হ'ল দেশ, পাকিস্তান হ'ল, আৰু সাম্প্ৰদায়িক হিংসা দেখা গ'ল, লাখ লাখ লোকৰ মৃত্যু হ'ল। কাৰণ বহুতো লোক হিন্দু আৰু শিখসকল মেইনলি পাকিস্তানৰ পৰা ভাৰতলৈ আহে, ভাৰতৰ পৰা বহুত লোক মুছলিমসকল মেইনলি পাকিস্তানলৈ যায়, আৰু তেনেকৈ বহুত ধনজনৰ ক্ষতি হ'ল সেইখিনি সময়ত। আৰু স্বাধীনতাত যিদিনা ভাৰত স্বাধীন হৈছিল সেইখিনি সময়ত দৃশ্য ভাৰতৰ পতাকা উত্তোলন কৰা হৈছে। গতিকে এইখিনি আছিলে মেইন ঘটনাৱলী ভাৰত স্বাধীন হোৱাৰ। ভাৰতৰ স্বাধীনতা মানে কেইবা দশক জুৰি চলিছিলে স্বাধীনতা আন্দোলন, ষ্ট্ৰাগল, শান্তিপূৰ্ণ আন্দোলনো হৈছিলে, আৰু হিংসাত্মক বা যি সশস্ত্ৰ সংগ্ৰামো হৈছিলে। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল, এইসকল নেতাই গুৰুত্বপূৰ্ণ ভূমিকা অংশগ্ৰহণ কৰিছিলে। শ্বহীদ ভগত সিঙৰ নামো ল'ব লাগিব, সশস্ত্ৰ আন্দোলন বা যি ক্ৰান্তিত তেখেতে অংশগ্ৰহণ কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে। আৰু বহুতো স্বাধীনতা সংগ্ৰামী বা সেনানী যিসকলে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিলে, তেওঁলোকৰ কাৰণে আমাৰ দেশ স্বাধীন হ'ল, আৰু আমি তেওঁলোকৰ আটাইকে আজি 15 আগষ্টৰ তাৰিখে শ্ৰদ্ধা যাচিছোঁ। গতিকে ফ্ৰেণ্ডছ, এইখিনিয়ে হ'ল আজিৰ আলোচনা কৰিবলগীয়া কথা। ভাৰত কেনেকৈ স্বাধীন হ'ল ঘটনাৱলী আমি গম পালোঁ। আৰু আপোনালোকে যদি ADRE হওক বা অন্যান্য বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, আজিৰ ভিডিঅ'টি হেল্পফুল হ'ব। Thank you very much for watching this video. I will see you soon.